আজি পবিত্ৰ অশোকাষ্টমী মন্ত্ৰোচ্চাৰণে মুখৰিত ওদালগুৰি জিলাৰ ৰৌতাৰ শ্ৰী শ্ৰী বাসন্তী পূজা আৰু অষ্টমী মেলা প্ৰাংগণ। 5 দিনীয়াকৈ আয়োজন কৰা হৈছে ৭৪ সংখ্যক পৰম্পৰাগত বাসন্তী পূজাৰ। তৃতীয় দিনাৰ গংগাস্থান পৰ্বৰ অনুষ্ঠানত ধনশ্ৰী নৈত স্নান কৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে। জনবিশ্বাস অনুসৰি মহাষ্টমীৰ পুণ্যতিথিত গংগা স্নান কৰিলে ভক্তৰ সকলো পাপ মোচনৰ লগতে সিদ্ধি হয় সকলো মনোবাঞ্ছাৰ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে মৃতকৰ অস্থি বিসৰ্জনৰ পৰ্বও সমাপন কৰা দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে। পবিত্ৰ অষ্টমীৰ দিনা মাৰ আশীৰ্বাদ ল'বলৈ আহিছে দূৰ দূৰণিৰ ভক্ত। সকলোৱে ধূপ চাকি নৈবেদ্য আগবঢ়াই মাৰ পৰা বিচাৰিছে আশীৰ্বাদ। নমস্কাৰ। পোনপ্ৰথমে মই সদৌ অসমবাসী ৰাইজলৈ সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজা অশোকাষ্টমী মেলাৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি এই পূজাখন যে আয়োজন হৈ আছে, আমাৰ আজি অষ্টমী তিথিৰ দুটা পূজা অনুষ্ঠিত হয়। প্ৰথম পূজা আছিল আমাৰ গংগা স্নান, ইতিমধ্যে হৈ গৈছে, আপোনালোকে গম পাইছে। বৰ্তমান আমাৰ চলি থকা পূজা হৈছে অষ্টমী পূজা ইতিমধ্যে শেষ হৈছে প্ৰায়, এতিয়া বৰ্তমান অঞ্জলি চলি আছে। আমাৰ প্ৰস্তুতি বিভিন্ন ধৰণৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে এই অষ্টমী বা বাসন্তী পূজাখন আমি আয়োজন কৰোঁ বছৰে বছৰে। এইবাৰো আমি ঠিক তেনেধৰণেই উলহ মালহেৰে আয়োজন কৰিছোঁ। ইয়াৰ ভিতৰত আমাৰ 4 দিনীয়া কাৰ্যসূচী থাকে। প্ৰথম কাৰ্যসূচী আমাৰ বেলষষ্ঠী প্ৰথম কাৰ্যসূচী আছিলে, সেইদিনা 3 তাৰিখত আছিলে, সেইদিনা হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী আছিলে ষষ্ঠী পূজা, 4 তাৰিখত আমাৰ ষষ্ঠী পূজা যোৱাকালি হৈ গ'ল। আজি হ'ল পুৱাৰ পৰাই অষ্টমী তিথি পূজা পাৰ্বণ চলি আছে। আৰু ৰাতিৰ কাৰ্যসূচী বহুতো আছে আজি আমাৰ, যেনে ছুপাৰষ্টাৰ ডেন্স কম্পিটিশ্যন, লগতে সৰু সুৰা লোকেল ছিংগাৰ থাকিব, তেওঁলোকেও গাব। আৰু অহাকালি আমাৰ নৱমী তিথিটো আমাৰ বিভিন্ন ধৰণৰ বাৰেৰহণীয়া নৃত্য তথা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব। এইখিনি আছে কাৰ্যসূচী। আজি প্ৰায় 5,000-6,000 ভক্তৰ আগমন হৈছে। ৰাতিপুৱাৰ পৰাই একদম সুন্দৰ পৰিৱেশেৰে আজিৰ অনুষ্ঠানখন আয়োজন কৰা হৈছে। লগতে ভক্তবৃন্দৰো উল্লাস উদ্দীপনা আজি আমি দেখা পাইছোঁ। তেওঁলোকে সহায় সহযোগ তেখেতসকলৰ পাইছোঁ। সঁচাকৈ আজি খুব এটা আমাৰ হিন্দু ধৰ্মত এটা খুব আনন্দৰ দিন, যে আজি এই বসন্ত ঋতুত চৈত মাহৰ শুক্লপক্ষৰ আজি অষ্টমী তিথিত, প্ৰত্যেকটো বছৰে এই তিথিটোত আমাৰ হিন্দু মানুহসকলে গংগাত আহি স্নান কৰে। হিন্দু মানুহৰ ধৰ্মীয় বিশ্বাস আছে যে এই আজিৰ দিনটোত যদি আমাৰ এই গংগাত গা ধুৱে, তেতিয়াহ'লে মানুহৰ মনত যি পাপ থাকে সেই সমস্ত পাপ নোহোৱা হৈ যায়। আৰু যাৰ কাৰণে আজি দেখা পাইছে আপোনালোকে হাজাৰ হাজাৰ মানুহে আহি ইয়াত স্নান কৰিছে। কাৰণ ইয়াতে এই পাপ খণ্ডনৰ এটা ইতিহাস আছে। ইয়াতে পৰশুৰামে যেতিয়া মাতৃক হত্যা কৰিছিলে, সেই মাতৃক হত্যা কৰাৰ পিছত তেওঁৰ যিটো পাপ হৈছিলে, এই পাপ মোচনৰ কাৰণে তেওঁ এই ব্ৰহ্মপুত্ৰত সৃষ্টি কৰি তাত স্নান কৰাৰ কাৰণে এটা ঋষিয়ে উপদেশ দিছিলে। এইখিনি বহুত দীঘলীয়া হ'ব ক'ব গ'লে, কিন্তু সেই তেতিয়াৰ পৰাই এই আজিৰ অষ্টমী তিথিত আমাৰ হিন্দু মানুহে সদায় স্নান কৰি আহিছে। আত্মবিশ্বাস আছে, মনোবিশ্বাস আছে যে আজিৰ দিনটো যদি গংগা স্নান কৰে তেতিয়াহ'লে সমস্ত পাপ খণ্ডন হয়। আৰু যেতিয়া সেইকাৰণে পৰশুৰামে যেনেকৈ নিজৰ মাতৃক হত্যা কৰি যি পাপ কৰিছিলে, সেই পাপটো যেনেকৈ মোচন কৰিছিলে, তাক সেই বিশ্বাসেৰেই আজিৰ দিনটোত গংগাত গা ধুই সমস্ত পাপ নাশ কৰে বুলি আমাৰ এটা জনবিশ্বাস আছে। আৰু সেইকাৰণে সকলোৱে দেখা পাইছে হাজাৰ হাজাৰ মানুহ আহি ইয়াত স্নান কৰিছে। গতিকে প্ৰত্যেক বছৰেই আমাৰ এই তিথিত আমাৰ স্নান কৰা হয়। লগতে আমাৰ যি অশোকা অষ্টমী মেলা, এই অসমীয়া অষ্টমীৰ লগত আমাৰ এটা মেলা আয়োজন কৰা হয়। এই মেলা 5 দিনীয়াকৈ আয়োজন কৰা হয়। এইবেলেও কৰা হৈছে। এইবাৰ আমাৰ এই বাসন্তী পূজাটো গংগা পূজাৰ লগত সংগতি ৰাখি বাসন্তী পূজা কৰা হয়। এই বাসন্তী পূজাটো আমাৰ এইবাৰ 74তম। আমাৰ আনন্দৰ বিষয় যে অহাবাৰ আমি হীৰক জয়ন্তী পালন কৰিম।
তো সেইকাৰণে আমাৰ যি আমাৰ এই ৰৌতা অঞ্চল বা ওদালগুৰি জিলাৰ সমস্ত যিমান আমাৰ লোক আছে সকলোৱে যাতে আমাৰ এই মেলাখনত আহে আজি এইবাৰো আহে অহাবাৰো আহিব সকলোৱে অহাবাৰ আমাৰ হীৰক জয়ন্তী আছে আমি ইয়াতকৈ কালাৰফুল হিচাপে আমি এই বাসন্তী পূজাটো অনুষ্ঠান কৰাৰ এটা মনস্থ কৰিছোঁ আৰু এই গংগা পূজাটো আমি অহাবাৰ এইবাৰ যিমান ভাল হৈছে তাতকৈ আৰু যথেষ্ট ভাল কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আমাৰ যি অসমা অষ্টমী যি মেলা এই মেলাটো আমি মানে ইয়াতকৈ আৰু ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিম যিহেতুকে অহাবাৰ আমাৰ হীৰক জয়ন্তী হ'ব এটা আমাৰ গৌৰৱময় বিষয় যে আমি এই ৰৌতা অঞ্চলৰ বা ওদালগুৰি জিলাৰ আমাৰ ৰৌতাত এইটো প্ৰত্যেক বছৰে হৈ আছে তো আপোনালোকে দেখাই পাইছে বা ৰাইজে জানে আপোনালোকে অহাবাৰ যি হীৰক জয়ন্তী হ'ব সেই হীৰক জয়ন্তী যাতে সমূহ ৰৌতাবাসী ৰাইজ ৰৌতা আঞ্চলিকবাসী লগতে ওদালগুৰি জিলাবাসী যিমান আছে সকলোৱে যাতে সহায় সহযোগ কৰে আৰু এই মেলাখনলৈ আহে এতিয়াও চলি আছে অহা সোমবাৰে তথা 7 তাৰিখে আমাৰ এই অসমা অষ্টমীৰ যি আমাৰ মাক বিসৰ্জন দিয়া হ'ব গতিকে এইকেইদিন আমাৰ মেলা চলিব মেলাত বিভিন্ন ধৰণৰ আয়োজন কৰা হৈছে মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে পূজাৰ আয়োজন কৰা হৈছে গতিকে সকলোকে আমাৰ এই মেলাত আহিবৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনালোঁ ৰৌতাৰ পৰা আব্দুল ৰউফ আনচাৰী ৰিপৰ্ট এনি ফাৰত 24